জীৱন বাটৰ তুমি লগৰী হবানে মোৰ সুধো নেকি আপুনি কি কয়? নাই নাই মই বোৱাৰীৰ ওপৰত মান নামাতো দেই মই ৰং চাম আৰু বাকী তোমালোকে কি কৰা কৰি থাকা গাঁৱৰ ল'ৰাটো হৈ দোকানখনলৈ এপাক যাব পৰা নাই গ'লেহে মই কিবা সহায়ৰ কথা ক'ব পাৰোঁ তোমাক বৌ এনেকৈ টিঘিল ঘিলাই ঘূৰি ফুৰাতকৈ পাৰিলে এপাক দোকানখনলৈ যাবা হেৰ অকণমান সহ্য কৰিব পাৰিব লাগিব নিজেও যত্ন কৰিবি তেতিয়াহে বাৰু হবি নহ'লে কেনেকৈ বোৱাৰী শুনাচোন তুমিও নিজৰ অলপ যত্ন ল'বা ব্যৱসায়ত মন দিওঁতে নিজৰ যত্ন ল'বলৈ পাহৰি গৈছা হ'ব ককাইদেউ প্ৰথমতে এই ব্যৱসায়টো অলপ ঠিক ঠাক কৰি লওঁচোন অৱশ্যে আপুনি কোৱাটো নোহোৱা নহয় ঠিকেই দেহা থাকিলেহে বেহা বাকী সকলো তোমাৰ ঠিকে আছে নহয় আছে ককাইদেউ মই কথা এটা ভাবিছোঁ কেনেকুৱা হয় আপুনি ক'বচোন কচোন বাৰু আমাৰ পাছফালে যে পুখুৰীটো আছে সেইদিনা মই দেখিছিলোঁ পুখুৰীটো চাৰিওফালে যথেষ্টখিনি মাটি আছে আৰু সেই পুখুৰীটো অকণমান বহাই পেলাই যদি আমি তাত মাছৰ খেতি কৰোঁ কেনেকুৱা হ'ব বাৰু নয়ন আৰু আপুনি পুখুৰীটো চোৱা চিতা কৰিব মই ভাবোঁ কামটো লাভজনকেই হ'ব কিন্তু পুখুৰীটো খান্দিবলৈতো বহুত টকাৰ দৰকাৰ হ'ব সেইবোৰ যোগাৰ মই কৰি থৈছোঁ বৌ মই সেইকাৰণে আপোনালোকক কৈছোঁ টকাৰ দায়িত্বটো মোৰ ওপৰত এৰি দিয়ক কামটো হওঁতে ভালেই হ'ব কিন্তু কোনো কিন্তু নাই এইখন ঘৰৰ ময়ো সদস্য আপোনালোকে যদি এইখন ঘৰৰ মোক সদস্য বুলি ভাবে তেতিয়াহ'লে কোনো কিন্তু নাই ককাইদেউ হ'ব দে প্ৰান্তিয়ে ঠিক কথাই কৈছে মই আৰু তই এইখন ঘৰতে থাকি এইটো কাম চোৱা চিতা কৰিব পাৰিম বৌ তুমি কি কোৱা মোৰ একো আপত্তি নাই আমাৰ কিন্তু ছোৱালী অলপ নহয় দেই চব চম্ভালি লৈছে হ'ব বাৰু দিয়া মুঠতে ঘৰখনৰ ভাল হ'ব লাগে বঢ়িয়া তেনেহ'লে দেৰি কৰিব নালাগে ককাইদেউ আপুনি পুখুৰী খন্দা মানুহ বিচাৰক বাকী মাছৰ পোনাৰ কথা চিন্তা কৰিব নালাগে মই সকলো পাতি থৈছোঁ ঠিক আছে মই কাইলৈৰ ভিতৰত পুখুৰীখনৰ মানুহ যোগাৰ কৰি আনিম লাহে লাহে এই ঘৰখনতো হাত দিব লাগিব এই ঘৰটো প্ৰায় পুৰণি হৈছে ককাইদেউ আৰু বৌক ভাল ঘৰ এটাত ৰাখিব পাৰিলে নিজকে সফল বুলি ভাবিম বোৱাৰী হয় ককাইদেউ ঘৰৰ পৰা মা দেউতাৰ ইচ্ছাৰ বিৰুদ্ধে সেইখন ঘৰৰ পৰা ওলাই অহাৰ পিছত ভিতৰি মই ভৱিষ্যতৰ কথা ভাবি শিয়ৰি উঠিছিলোঁ কিন্তু আপোনালোকৰ দৰে ককাইদেউ বৌক লগ পাই মই জীৱনটো ঘূৰাই পাবলৈ বহুত সাহস পাইছোঁ প্ৰতিটো মুহূৰ্তত আপোনালোক দুয়োজনৰ আশীৰ্বাদ নোহোৱা হ'লে
মই একো আগুৱাই যাবই নোৱাৰিলোহেঁতেন। আচলতে তুমি মোৰ ঘৰত বোৱাৰীৰ ৰূপত লখিমী সোমালা। অকল মোৰ ঘৰেই নহয়, গোটেই গাঁওখন পহৰাই তুলিলা। হ'ব নেকি? এতিয়া আমি ভাতটো খাই ল'ম। তই আকৌ কিয় জ্বলিছ? তই ঠিকেই ধৰিছ। এই জলি জলি চাই হোৱাৰ আগতে আমি ভাতটো খাই ল'ম। ভোক লাগিছে যে। ৰ'বা ৰ'বা, মই ভাত বাঢ়োগে। মাজনী, মাজনী, মাজনী। আৰে মা, দেউতা, তোমালোক আহিছা? আপোনালোক পালাহি? হেৰা, শুনিছেনে? হয়নে? এই কোন আহিছে চোৱাহিচোন। ব'লক ভিতৰলৈ ব'লক। নয়ন ক'ত আছে? নয়ন পাছফালে আছে। ব'লক। ব'লক পাছফাললৈকে যাম। অঁ হয় নেকি? আহক। বোলা। আহক। কোনা কোন আহিছে চাচোন। খুৰা আহক আহক। নয়ন, ভালে আছা? আছো খুৰী। এই আগতকে দেখোন সতেজ দেখিছোঁ। অ' আপোনালোক আহিছে? অঁ, ভিতৰতে বহিব লাগিছিলে আকৌ। এই নালাগে নালাগে, বাহিৰতে বহুত ভাল লাগিছে। হেৰা, এই চকী কেইখন আহা এয়া। মাজনী, তুমি কোনোবা এফালে যোৱা নেকি? দোকানৰ পৰা আহোঁ দেউতা। বহকচোন বহক। বহাচোন, বহা। মাজনী, মই কিন্তু তোমাক বেয়া পাইছোঁ। তুমি আমাক নোকোৱাকৈ ইমানখিনি কৰিছা অথচ। নহয় দেউতা, মই নকওঁ বুলি কোৱা নাই, কিন্তু এদিনটো ক'লোৱেহেঁতেন। আৰু এই কোৱা দিন আহিছিলেই। কিয়নো কোৱা নাছিলা তাকে কোৱাচোন। মোৰ এই বেয়া অৱস্থাটো দেখিলে তোমালোকে দুখ পাবা বুলি মই জানো। গতিকে মই তোমালোকক ভাল দিনবোৰ অহালে কম বুলি ভাবি আছিলোঁ। মোৰ যত্নখিনি তোমালোকক দেখুৱাৰ একেবাৰে ইচ্ছা নাই, সফলতাখিনিহে দেখুৱাব বিচাৰিছিলোঁ। তোমাক লৈ আমি আনন্দ অনুভৱ কৰিছোঁ, গৌৰৱ কৰিছোঁ। তাৰ বাবে দাদা আৰু বৌক ধন্যবাদ দিব লাগিব। তোমাৰ ছোৱালীয়ে যিখিনি সফলতা পাইছে, এই মানুহহালৰ অৱদান ভাবিব নোৱাৰা। বোৱাৰী, হ'ব দিয়াচোন। আৰু নয়নৰ নাম নল'লে পাপে চুব। এইহাল মানুহ নয়নৰ ককাইক বৌয়েক, যাৰ কাৰণে মই ককাইদেউ আৰু ভোগ পালোঁ। বাকী নয়নৰ সহযোগিতা মই স্বীকাৰ কৰিবই লাগিব। হেৰা, যি বুজিলোঁ, মোৰ ছোৱালীয়ে ইচ্ছাৰ বিৰুদ্ধে গৈ যি সিদ্ধান্ত লৈছে, এই সঠিক সিদ্ধান্তই লৈছে। সকলো ভাগ্যৰে খেল। ভাগ্যই যেনি নিব তেনিয়ে যাব লাগিব। আৰু আচলতে আমিও বহুত ভাগ্যৱান। ভাগ্যৰ বলতহে প্ৰাপ্তিৰ নিচিনা বোৱাৰী এজনী পালোঁ। দেউতা, তোমালোক ব'লা, বাহিৰে বাহিৰে মোৰ দোকানখন চাই আহিবা। মাজনী, আমাৰ গাড়ীতে ব'লা, খোজকাঢ়ি যাব নালাগে। ব'লা। ঠিক আছে, ব'লা। ব'লা। এই চাহ একাপ খাই যাওক নেকি? নালাগে দিয়া, বেলেগ এদিন আহিম। বাৰু আহা। ব'লক। আহিছোঁ বৌ, যোৱা। বিনয়ৰ ঘৰখনলৈ মন কৰিছানে? কি ঘৰ, কি হৈ গ'ল? এতিয়া বোলে প্ৰকাণ্ড পুখুৰী এটাও খান্দিছে। মাছৰ ব্যৱসায় কৰিব নহয়। আৰু বা কি কি কৰে? এইবোৰৰ গুৰিতে এই নয়নৰ ঘৈণীয়েক, জানানে? এই বোৱাৰীজনী সোমোৱাৰ পৰাই ঘৰখন একেবাৰে নদন বদন হৈ পৰিছে। অকল সিহঁতৰ ঘৰখনেই নে, প্ৰাপ্তিৰ কাৰণে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ, গাঁৱৰ মহিলাবোৰ কিমান আগবাঢ়ি গৈছে। বহুতে আকৌ এই নয়নৰ এক্সিডেণ্টটোত প্ৰাপ্তিক আকৌ দোষাৰোপ কৰিছিলে। এতিয়া পিছে অঁ, সেইবোৰ থাকেই আৰু। এটা কথা বাৰু তুমি মন কৰিছানে? এই প্ৰাপ্তিৰ লগত কথা পাতিলে মনটো কিবা এটা ভাল লাগি যায়। হয় অ', মুখৰ মিচিকীয়া হাঁহিটো যেন তাই নুগুচেই। তাই যেন প্ৰত্যেকটো মুহূৰ্ততেই সুখী। নয়ন সম্পূৰ্ণ সুস্থ হোৱা হ'লে মানুহজনী আৰু বৰ সকাহ পালেহেঁতেন। সিও ভাল হৈ উঠিব চাবাচোন। প্ৰাপ্তিয়ে যথেষ্ট কষ্ট কৰে। বাৰু মই এতিয়া যাওঁ দেই। অঁ, যোৱা। তেওঁকো ভাত দিব লাগিব অঁ নহয়। অঁ, হ'ব যোৱা।
প্ৰাপ্তি বৰুৱা কোন হয় বাৰু? হয় মই। অঁ মই বেংকৰ পৰা আহিছোঁ। হয় নেকি? আহকচোন বহক। হয় কওকচোন। আপুনি 10 লাখ টকাৰ লোন এটা এপ্লাই কৰিছিলে? হয় হয়। মই তাৰে চাৰ্ভে কৰিবৰ কাৰণে আহিছোঁ। আপুনি কি ব্যৱসায় কৰিব, মৰ্টগেজ হিচাপে কি দিব, প্ৰপাৰ্টি কি দেখাব, এইবিলাক জানিবলৈকে বেংকে পঠাইছে। হয় বুজিছোঁ ছাৰ। ছাৰ মই এইটো প্ৰপাৰ্টিকে দেখাম বুলি ভাবিছোঁ। ঠিকেই আছে। বাকী আপোনাৰ চিভিল স্ক'ৰো ভাল, ট্ৰেনজেকশ্যনো ঠিকে আছে, বিশেষ অসুবিধা হ'ব নালাগে। ছাৰ মই এতিয়া কি কৰিব লাগিব? আপুনি এবাৰ বেংকৰ মেনেজাৰক লগ কৰিবচোন, তেখেতে সকলো বুজাই ক'ব। বিশেষ চিন্তা কৰিব নালাগে। ছাৰ মোৰ কামটো হ'বনে? নিশ্চয় হ'ব। বেংকত গ'লে আপুনি সকলো গম পাব। বাৰু মই এতিয়া গৈ থাকোঁ, খালি যোৱাৰ আগত দুটামান ফটো অঁ লওঁ। ঠিক আছে লওক। ঠিক আছে, এতিয়া মই গৈ থাকোঁ। যাওঁ নেকি? মই কৈছিলোঁ নহয় যাওঁ জানো, মাথাটো কিবা গধু গধু লাগিছে। একো নহয় গ'লো কিন্তু অঁ ঐ ৰ, তোক অকলে মতা নাই নহয়, মোকো মাতিছে। বাইদেউ অঁ তহঁত দুটা যে আজি মোৰ চোতালত ভৰি দিলেহি, কাৰণটো কি? ভালে আছে ককাইদেউ? আছোঁ দে। এই খবৰ এটা লওঁ বুলি আহিলোঁ। নয়নে ভাল পাইছেনে? আগতকৈ পাইছে। পিছে এটা কথা নহয়, কিয় আহিছ কচোন? মানে হেৰি বৌয়ে মাতি পঠিয়াইছিল। বৌয়ে কোৱা নাই নেকি? নয়নৰো খবৰ এটা লওঁ বুলি আহি। হয় নেকি? আহ একো নাই দে, তহঁত আমাৰ গাঁৱৰহে ল'ৰা, আহ যাহ কৰি থাকিব লাগে। আহচোন। অঁ বোৱাৰী বোৱাৰী, এই কোন আহিছে চোৱাচোন। ইহঁত দুটাক বোলে তুমি মাতি পঠিয়াইছিলা? এওঁলোকক মই মাতিছিলোঁ ককাইদেউ। আমি যে পুখুৰীটো খান্দিছোঁ তাত মাছৰ পোনা লাগিব নহয়। ৰাকেশে কথাটো গম পাই মোক ক'লে যে পোনাখিনি সিহঁতে যোগান ধৰিব আৰু লগতে দানাও দিব। বা তহঁত ব্যৱসায়টো লাগিলে নেকি? দে 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 ভালেই কৰিছ তহঁত, ভাল হ'ব তহঁত। লগতে ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ। ইহঁতৰ ঢেৰ মাটি খালী হৈ আছে মানে। হয়, আচলতে কথাটো কি জানে ককাইদেউ, আমি এইবিলাক কৰিবলৈ যে সাহস পাইছোঁ কেৱল প্ৰাপ্তিবোৰ কাৰণে। গাঁওখনৰ দৃষ্টিত আমি বেয়া ল'ৰা, সদায় জানো আমি বেয়া হৈ থাকিম? আচলতে এইবোৰ আমি নিজক শুধৰাবলৈ চেষ্টা কৰিছোঁ। জানিয়ে হওক বা নাজানিয়ে হওক, গাঁওখনত আমি বহুত নকৰিবলগীয়া কাম কৰিলোঁ। বহুতক নক'বলগীয়া কথাও ক'লোঁ। হয়তো আপোনালোককো কোনোবাখিনিত ধেত, তহঁতবোৰ মোৰ লগৰ, এইবিলাক ক'ব নালাগে নহয়। নিজৰ ভুল বুজি পাই জীৱনত আগবাঢ়ি যোৱাটো আটাইতকৈ ডাঙৰ কথা। এতিয়াৰ পৰা আমি ইজনে সিজনক সহায় কৰিব লাগিব। হয় বৌ, আমি সদায় আপোনাৰ লগত আছোঁ। মোৰ সঁচাকৈ ভাল লাগিছে। তহঁত হ'লি আমাৰ গাঁৱৰ উঠি অহা ল'ৰা। নয়নৰ দৰে তহঁত মোৰ ভাইহে। তহঁতৰ ভালটো দেখিলে মোৰো ভাল লাগে। বাৰু এইবিলাক বাদ দে, তহঁত মূল কথাটোলৈ আহ, কিয় আহিছিলি? অঁ হেৰি, আপোনাক মাছৰ পোনা কি কি লাগে আমাক কৈ যাওক, আমি অৰ্ডাৰটো লৈ লওঁ ন? মোবাইলটো দে। বাৰু লেখ। কওক। দানা 2 বিধ, তাৰপিছত আৰু পোনা কিমান মান দিলে ভাল হ'ব? গ্ৰাছ কাপ লৈ লওক নেকি? দে গ্ৰাছ কাপ 500 দে। কুঁহি ল'ব নালাগে। কুঁহি নালাগে ন? ৰৌ ল'ব পাৰে, ৰৌ।
ৰৌ ভাল হ'ব ন? ভাল, ভাল। ৰৌ। হেৰা এই পৰহিলৈ যোৱাটো কি কৰিম বুলি ভাবিছা? পৰহিলে মানে কিয় নয়নক জানো মাজনী বাহিৰলৈ নিনিব? পাহৰিছিলোৱে যাব লাগিব নগ'লে কথাটো বেয়া হ'ব যোৱাৰ সময়ত আমাক দেখিলে মনটো তাই ভাল লাগিব গ'লে কিন্তু সোনকালে ওলাবা দেই নহ'লে সিহঁতি গুচি যাব আমাৰ ছোৱালীজনীয়ে যে এখন ঘৰলৈ গৈ ইমান দায়িত্ব ল'ব পাৰিব ভবাই নাছিলোঁ দেই ময়ো আচৰিত হওঁ তাই সোমোৱা পা বুলি সেইখন ঘৰত ঠন ধৰি উঠিছে ককায়েকে নিজ মুখে কোৱা কথা মাত্ৰ সেই নয়নৰ ঘটনাটোহে সিহঁতক পিছুৱাই দিলে বাহিৰলৈ নিব যেতিয়া চব ঠিক হৈ যাব এৰা ছোৱালীজনী তেতিয়াহে আচল সুখবোৰ পাব ভগৱানেনো তাক কিমান সেইটো অৱস্থাত চাই থাকিব ভাত অকণমান লাগিব ন ৰ'ব মই আনিছোঁ হেৰা এই চাহ খোৱা কাপকেইটা সোমোৱাই নাই নহয় লৈ যোৱাহি মোকেই দিয়কচোন নেলাগে মই নিছোঁ নহয় হ'ব দিয়া বোৱাৰী পোনা ফুলেনে এইমাত্ৰ খুৱাই থৈ আহিছোঁ ককাইদেউ তালৈ বেয়াই লাগে পাই আজি সি সুস্থ হৈ থকা হ'লে সিওতো হাতে কামে লাগি থাকিব পাৰিলেহেঁতেন আপোনালোকক মই কথা এটা কোৱা হোৱাই নাই নহয় কোৱাচোন কি কথা নয়নক মই চিকিৎসাৰ বাবে এইবাৰ বাহিৰলৈ লৈ যাম বুলি ভাবিছোঁ আৰু ইয়াৰ ডক্টৰেও কৈছে উন্নত মানৰ থেৰাপি পালে সি সোনকালে সুস্থ হৈ উঠিব কিন্তু তাৰ বাবে বহুত টকা পইচাৰ প্ৰয়োজন নহ'ব জানো ক'ত পাবা সেইবোৰ আপোনালোকে চিন্তা কৰিব নালাগে মই এইবিলাক যোগাৰ কৰি আপোনালোকক কৈছোঁ কথাখিনি তোমাৰ চিন্তাটো বাৰু ঠিকে আছে যদি টকা পইচাৰ অসুবিধা নহয় আমিও বিচাৰোঁ সোনকালে ল'ৰাটো সুস্থ হওক তাকেহে সদায় পোনাক এনেদৰে চাই থাকিবলৈ বৰ কষ্ট হৈছে আৰু লগত কোন যাব লগত মনোযোগ লৈ যাম মা দেউতাক কথাটো কাণ চোৱালা নেকি নহ'লে মনতে আঘাত পাব হয় মই আজি ফোন কৰিছিলোঁ আৰু এটা কথা মই নথকাকেইদিন আপোনালোকে দোকানখন আৰু টিউশ্যন চেণ্টাৰত এবাৰ পাক মাৰিব সেইবোৰ হ'ব তুমি সেইবোৰ চিন্তা কৰিব নালাগে আমি আছোঁ নহয় ঠিক আছে বৌ মই আহোঁ আপোনালোকো শুৱগৈ যোৱা শুনাও একো চিন্তা নকৰিবি যা ভগৱানে যি কৰিব ভালেই কৰিব আৰু শুন কিবা যদি অসুবিধা পাওঁ মোক যেনে তেনে খবৰ দিবি মই ইয়াত কি কৰিব লাগে কৰিম দেই মনোজ বহুত আশা কৰি ইহঁত দুটাক তোৰ লগত পঠিয়াইছোঁ জানই বোৱাৰীটো মাইকী মানুহ কিবা অসুবিধাত পৰিলে চাবি হ'ব দেই যা ভালে কুশলে যা ভগৱানে মংগল কৰিব যা ঠিক আছে দাদা ভালে কুশলে যাবা ভগৱানে মংগল কৰিব ফোন চোন কৰি কৰি থাকিবা থাকিম বৌ সকলো ভালকৈ লৈ লৈছা নহয় সকলো ঠিকে লৈছা নহয় ঠিক আছে গৈ পায়ে ফোন এটা কৰিবা দাদা যোৱা নয়ন সুস্থ হৈ আহিবা মই তাৰে কামনা কৰিছোঁ মই যোৱাৰ আগতে দুইটাকে কথা এটা কওঁ কি কথা দেউতা তোমালোক ঘূৰি অহাৰ পিছত মোৰ সন্মতিত তোমালোকক দুইকে বিয়াখন পাতি দিম যদিহে বিনয় একো আপত্তি নাথাকে তেতিয়াহে দুইখন ঘৰৰ মাজত সম্পৰ্কটো ভাল লাগিব নে কি কোৱা বিনয়
কিবা আপত্তি আছে নেকি? কি যে কয় কথাবিলাক। মোৰ মানে আমাৰ আপত্তি কিয় থাকিব? সম্পৰ্কটো কৰিবলৈ আমিতো সদায় আগ্ৰহী, কিন্তু নলকৰ দৰে মানুহক এই কথাটো ক'বলৈ মই সাহসেই কৰা নাছিলোঁ। যোৱা প্ৰাপ্তি, ক'ৰবালৈ গ'লে কান্দিব নাপায় নহয়। ব'লা, দেৰি হৈছে আমাৰ, সোনকালে যাব লাগে। যোৱা। যাবা, ভালকৈ যাবা। মনৰে মাজত থকাখিনি চকুৰ ভাষাৰে বুজিবা তুমি। তুমিতো নহয়, তুমি মোৰ শেষ গান, তোমাতে আদি গণালি। জীৱন বাটৰ তুমি লগৰী হবানে মোৰ সুধো নেকি? মনৰে মাজত থকাখিনি চকুৰ ভাষাৰে বুজিবা তুমি। তুমিতো নহয়, তুমি মোৰ শেষ গান, তোমাতে আদি গণালি।